ৰাজ্যৰ মহিলাসকলৰ বাবে ডাঙৰ খবৰ ইতিমধ্যে লাখপতি বাইদেউৰ ধন শীঘ্ৰে লাভ কৰিবলৈ গৈ আছে জিলা ভিত্তিক তালিকা ইতিমধ্যে প্ৰকাশ কৰা হৈছে প্ৰতিখন জিলাত কিমানে লাভ কৰিব বা কিমানৰ নাম কৰ্তন হৈছে ইয়াৰ উপৰি পঞ্চায়ত নিৰ্বাচনৰ পিছতে লাভ কৰিব 10,000 কোটি টকা এয়া মহিলাসকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে বহুলোকে প্ৰশ্ন কৰি আছিল যে লাখপতি বাইদেউৰ ধন কেতিয়া জমা হ'ব ইতিমধ্যে তথ্য আহিছে তালিকা প্ৰকাশ কৰা হৈছে লাখপতি বাইদেউৰ ধন আপুনি পঞ্চায়ত নিৰ্বাচনৰ পিছত লাভ কৰিব গতিকে আপোনাৰ নাম তালিকাত আছে নাই কি আপুনি চাই লব পাৰিব কি আপুনি পৰীক্ষা কৰি লব পাৰিব কোনটো ওয়েবসাইটত গৈ আপোনাৰ নাম আপুনি চাব পাৰিব কি আপোনাৰ বাবে লৈ অহাৰ চেষ্টা কৰিছো এই মুহূৰ্তলৈ এইটো সবিশেষ তথ্য আপোনাৰ নাম আপুনি কমেন্টৰ সহায়ত জনাব পাৰিব আপোনাৰ জিলাৰ নাম আপুনি কমেন্টৰ সহায়ত জনাব পাৰিব ওয়েবসাইট আপোনাক জনাইছো কোনটো ওয়েবসাইটত আপুনি চাব পাৰিব আপোনাৰ নাম যেটো সাজু হৈছে ইতিমধ্যে তালিকা আজি এই তালিকাত আপুনি চাই লব পাৰিব আপোনাৰ নাম আছে নে নাই যেটো পঞ্চায়ত নিৰ্বাচনৰ পিছতে লাভ কৰিবলৈ গৈ আছে 10,000 কোটি টকা পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকি আছে আৰু নিৰ্বাচনৰ পিছতে মহিলাসকলে নিজৰ একাউণ্টত লাভ কৰিব 10,000 কোটি টকা ইতিমধ্যে আৰম্ভ হৈছে ধন বিতৰণ কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈছে বিহালীৰ পৰা আৰম্ভ হৈছে এই প্ৰক্ৰিয়া গতিকে মহিলাসকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে অপেক্ষাৰ অন্ত পৰিবলৈ গৈ আছে লাখ লাখ মহিলাৰ তালিকাভুক্ত সকলো মহিলাই লাভ কৰিব 10,000 কোটি টকা ইতিমধ্যে প্ৰকাশ কৰা হ'ল চূড়ান্ত তালিকা প্ৰকাশ পাইছে ব্যৱসায় উন্নতি কৰিলে পৰৱৰ্তী পৰ্যায়ত লাভ কৰিব 25,000 আৰু 50,000 কোটি টকা তিনিটা কিস্তিত লাখপতি বাইদেউক ধন প্ৰদান কৰাৰ ব্যৱস্থা কৰিব চৰকাৰে ইতিমধ্যে বৃহৎ ঘোষণা কৰা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে হাঁহে যদি কণী পাৰিব লাগে মোবাইল নিকিনিব কামত লগাওক যদি আপুনি কামত লগায় তেন্তে পৰৱৰ্তী পৰ্যায়ত লাভ কৰিব 25,000 কোটি টকা আৰু 25,000 টকা যদি আপুনি কামত লগায় তেন্তে তাৰ পিছৰ পৰ্যায়ত লাভ কৰিব 50,000 কোটি টকা শেষৰ কিস্তিত 50,000 টকা লাভ কৰিব আৰু ব্যৱসায় যদি আপোনাৰ উন্নতি হয় আপুনি আগবাঢ়ি যায় তেন্তে পুনৰ চৰকাৰে প্ৰদান কৰিব আপোনাক ধন লাখপতি বাইদেউৰ ধন বিতৰণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে ইতিমধ্যে আমাৰ হাতত আহি পৰিছে চূড়ান্ত তালিকাত আপোনাৰ নাম আছে নে আপুনি পৰীক্ষা কৰিব পাৰিব যেহেতু পঞ্চায়ত নিৰ্বাচনৰ পিছতে লাখ লাখ মহিলাৰ বেংক একাউণ্টত জমা হ'বলৈ গৈ আছে 10,000 কোটি টকা পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকি আছে যেহেতু বহু মহিলা চিন্তাত পৰিছিল যে লাখপতি বাইদেউৰ ধন লাভ কৰিবনে নকৰে সমস্যাত পৰিছিল চিন্তাত পৰিছিল লাখপতি বাইদেউৰ ধন পাবনে নাপায় যেহেতু এতিয়ালৈকে লাভ কৰা নাই লাখপতি বাইদেউৰ ধন গতিকে আপোনাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে যিসকলে এতিয়ালৈকে লাভ কৰা নাই 10,000 টকা তেওঁলোকৰ বাবে ডাঙৰ খবৰ পঞ্চায়ত নিৰ্বাচনৰ পিছতহে লাভ কৰিব 10,000 কোটি টকা ইতিমধ্যে সাজু কৰা হৈছে তালিকা জিলা ভিত্তিক তালিকা প্ৰতিখন জিলাৰ পৰা তালিকা প্ৰস্তুত কৰা হৈছে তালিকা সাজু কৰা হৈছে আপোনাৰ জিলাখনতো আপুনি চাই ল'ব পাৰিব কিমান মহিলাই লাভ কৰিব বা কোনে লাভ কৰিব সেয়া আপুনি পৰীক্ষা কৰিব পাৰিব সেয়া আপুনি চাই ল'ব পাৰিব যিহেতু মাজত মাত্ৰ কেইটামান দিন বাকি আছে আপুনি কোনটো ৱেবছাইটত চাব MMUA আপুনি গুগলত যাওক যেটো সকলোৰে মোবাইলত আপোনাৰ গুগল সাৰ্চ কৰক নিজৰ মোবাইলত গুগলত গৈ আপুনি MMUA বুলি সাৰ্চ কৰক আৰু MMUA বুলি সাৰ্চ কৰিলে আপুনি সকলো তথ্য জানিব পাৰিব আপোনাৰ নাম আছে নে নাই তালিকাত কি আপুনি চাব পাৰিব যি বেনিফিচিয়াৰী লিষ্টত যাব লাগিব MMUA যেতিয়া আপুনি সাৰ্চ কৰিব তাৰ পিছত বেনিফিচিয়াৰী লিষ্টত আপুনি গ'ল আৰু তালিকাখনত আপোনাৰ নাম আছে নে নাই আপুনি নিজে পৰীক্ষা কৰিব পাৰিব গতিকে ডাঙৰ খবৰ আহি পৰিছে লাখপতি বাইদেউসকলৰ বাবে বা যিসকলে এপ্লাই কৰিছিল যিসকলে গছপুলি ৰোপণ কৰিছিল তেওঁলোকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকি আছে পঞ্চায়ত নিৰ্বাচনৰ পিছতহে লাভ কৰিবলৈ গৈ আছে 10,000 কোটি টকা সাজু কৰা হৈছে ইতিমধ্যে জিলা ভিত্তিক তালিকা পঞ্চায়ত নিৰ্বাচনৰ পিছতে লাভ কৰিব 10,000 কোটি টকা ইতিমধ্যে চূড়ান্ত তালিকা প্ৰকাশ কৰা হৈছে বহু মহিলাই প্ৰশ্ন কৰি আছিল যে কেতিয়া লাভ কৰিব লাখপতি বাইদেউৰ ধন বহু মহিলাই লাভ কৰিলে তাৰ সমান্তৰালকৈ কিন্তু বহু মহিলাই লাভ কৰা নাই 10,000 কোটি টকা গতিকে সকলোৰে চিন্তা হৈ আছিল আৰু অৱশেষত যেন উৎকণ্ঠাৰ অন্ত পৰিবলৈ গৈ আছে ডাঙৰ খবৰ আহি পৰিছে চূড়ান্ত তালিকা প্ৰকাশ কৰা হৈছে কোনে লাভ কৰিব 10,000 কোটি টকা বা কোনে লাভ নকৰে 10,000 টকা সেয়াও ইতিমধ্যে আমাৰ হাতত তালিকা আহি পৰিছে গতিকে আপোনাৰ জিলাখনৰ নাম আপুনি উল্লেখ কৰিব পাৰে জিলাখনৰ নাম উল্লেখ কৰাৰ পিছতে আপোনাক জনাম আপুনি লাভ কৰিবনে নকৰে আৰু আপুনি নিজেও চাই ল'ব পাৰিব আপোনাৰ নাম আছে নে নাই MMUA আপুনি গুগল সাৰ্চ কৰক MMUA বুলি আপুনি সাৰ্চ কৰক আৰু MMUA বুলি সাৰ্চ কৰিলে আপুনি সম্পূৰ্ণ তথ্য লাভ কৰিব পাৰিব লাখপতি বাইদেউৰ লগত জড়িত সম্পূৰ্ণ সকলো তথ্য আপুনি লাভ কৰিব পাৰিব MMUA সাৰ্চ কৰাৰ পিছতে কোনখন জিলাত কিমানৰ নাম কাটা গৈছে হয়তো আপোনাৰো জানিবলৈ মন গৈছে কিমানে লাভ কৰিব ধন সেয়া হয়তো আপোনাৰো জানিবলৈ মন গৈছে গতিকে কোনখন জিলাত কিমানৰ নাম কাটা গৈছে কিমানে লাভ কৰিব জনাইছো আৰু আপোনাৰ যদি নাম আপুনি চাব বিচাৰিছে আপোনাৰ নাম আপোনাৰ ঠিকনা আপোনাৰ জিলাৰ নাম আপুনি উল্লেখ কৰক আৰু তাৰ পিছতে আপোনাৰ নামো চাই দিম আপোনাৰ নাম তালিকাত আছে নে নাই বজালীত কিমানে লাভ কৰিব চাওক বজালীত লাভ কৰিবলৈ গৈ আছে 41,456 গৰাকী লাভ কৰিব বাক্সাত
85,571 গৰাকী লাভ কৰিব বৰপেটাত 52,806 গৰাকী লাভ কৰিব বিশ্বনাথত লাভ কৰিব 1,0865 গৰাকী মহিলাই বঙাইগাঁৱত 67,139 গৰাকী মহিলাই লাভ কৰিবলৈ গৈ আছে ধন কাছাৰত 1,09,667 গৰাকী ধন লাভ কৰিবলৈ গৈ আছে চৰাইদেউত লাভ কৰিবলৈ গৈ আছে 52,703 গৰাকী মহিলাই চিৰাঙত লাভ কৰিবলৈ গৈ আছে 43,644 গৰাকী মহিলাই দৰঙত লাভ কৰিব 95,825 গৰাকী মহিলাই ধেমাজিত 99,916 গৰাকী মহিলাই লাভ কৰিব ধুবুৰীত 99,776 গৰাকী মহিলাই লাভ কৰিব ধন ডিব্ৰুগড়ত লাভ কৰিবলৈ গৈ আছে 1,14,689 গৰাকী মহিলাই ডিমা হাছাওত লাভ কৰিবলৈ গৈ আছে 14,428 গৰাকী মহিলাই ধন গোৱালপাৰাত 86,074 গৰাকী মহিলাই ধন লাভ কৰিবলৈ গৈ আছে গোৱালপাৰাত লাভ কৰিবলৈ গৈ আছে 1,33,455 গৰাকী মহিলাৰ ধন হাইলাকান্দি লাভ কৰিবলৈ গৈ আছে 32,081 গৰাকী মহিলাই ধন হুজাইত লাভ কৰিবলৈ গৈ আছে 69,069 গৰাকী মহিলাই ধন যোৰহাটত লাভ কৰিবলৈ গৈ আছে 1,08,003 গৰাকী মহিলাই ধন কামৰূপত লাভ কৰিবলৈ গৈ আছে 18,000 গৰাকী মহিলাই ধন কামৰূপ মেট্ৰত লাভ কৰিবলৈ গৈ আছে 25,753 গৰাকী মহিলাই ধন কাৰ্বি আংলঙত লাভ কৰিবলৈ গৈ আছে 64,135 গৰাকী মহিলাই ধন কোকৰাঝাৰত লাভ কৰিবলৈ গৈ আছে 98,157 গৰাকী মহিলাই ধন লখিমপুৰত লাভ কৰিবলৈ গৈ আছে 1,45,556 গৰাকী মহিলাই ধন মাজুলীত লাভ কৰিবলৈ গৈ আছে 30,956 গৰাকী মহিলাই ধন মৰিগাঁৱত লাভ কৰিব 97,556 গৰাকী মহিলাই ধন নগাঁৱত লাভ কৰিব 1,69,085 গৰাকী মহিলাই ধন নলবাৰীত লাভ কৰিব 99,495 গৰাকীয়ে ধন শিৱসাগৰত লাভ কৰিব 77,000 গৰাকীয়ে ধন শোণিতপুৰত লাভ কৰিবলৈ গৈ আছে 1,29,234 গৰাকী মহিলাই ধন সাউথ চালমাৰাত 35,161 গৰাকী মহিলাই ধন লাভ কৰিবলৈ গৈ আছে শ্ৰীভূমিত লাভ কৰিব গৈ আছে 48,369 গৰাকী মহিলাই ধন তামোলপুৰত লাভ কৰিব গৈ আছে 55,178 গৰাকী মহিলাই ধন তিনিচুকীয়াত 1,410 গৰাকী মহিলাই ধন লাভ কৰিবলৈ গৈ আছে ওদালগুৰিত 1,0908 গৰাকী মহিলাই ধন লাভ কৰিবলৈ গৈ আছে ৱেষ্ট কাৰ্বি আংলঙত লাভ কৰিবলৈ গৈ আছে 30,592 গৰাকী মহিলাই ধন ইতিমধ্যে যিহেতু চূড়ান্ত তালিকা প্ৰকাশ কৰা হৈছে চূড়ান্ত তালিকা আহি পৰিছে আপোনাৰ নাম আছেনে নাই আপুনি সেয়া জানি ল'ব পাৰিব সেয়া আপুনি চাই ল'ব পাৰিব গতিকে আপোনাৰ নাম আপোনাৰ ঠিকনা আপুনি কমেণ্ট কৰক আৰু তাৰ পিছতে আপোনাৰ নাম আছেনে নাই সেয়া মই তালিকাত আপোনাৰ নাম আছেনে নাই বা নাম কাটা গৈছেনে আছে সেয়াও আপোনাক জনাই দিব পাৰিম গতিকে আপোনাৰ নাম আছেনে নাই সেয়া আপুনি জানি ল'ব পাৰিব আপুনি নিজেও চাই ল'ব পাৰিব MMUA বুলি যদি আপুনি চাৰ্চ কৰে গুগলত গৈ যদি আপুনি MMUA বুলি চাৰ্চ কৰে MMUA বুলি চাৰ্চ কৰাৰ পিছতে আপুনি লাভ কৰিব তালিকা আৰু তালিকাত আপোনাৰ নাম আছে নাই সেয়া আপুনি চেক কৰিব পাৰিব বা আপুনি সেয়া চাই ল'ব পাৰিব পুনৰবাৰ কৈছোঁ এয়া মহিলাসকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী পঞ্চায়ত নিৰ্বাচনৰ পিছতহে মহিলাসকলে লাভ কৰিব 10,000 কোটি টকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছোঁ আমি বহুত মহিলাক যাৰ 3টাতকৈ বেছি সন্তান তেওঁলোকক এই আঁচনিটো আমি দিয়া নাই কিয় দিয়া নাই ঘৰত যদি 3টা বাচ্চাই আছে কেনেকে তেওঁলোকে প্ৰডাকশন কাম কৰিব উৎপাদনৰ কাম কৰিব জনজাতীয় লোকসকলক আমি 4টা দিছো বাগিচাৰ লোকক 4টা দিছো বাকি 3টা কাৰণ যিমানে সন্তান বেছি হ'ব দেউতাক মাকৰ দায়িত্ব সিমানেই বেছি তেওঁলোকে উৎপাদনমূলক কাম কৰিব নোৱাৰিব আমাৰ আঁচনিটোৰ লক্ষ্য হৈছে যে আমি আপোনালোকক আজি 10,000 টকা আপোনালোকক দিম আৰু আপোনালোকে অহা 1 বছৰ এই 10,000 টকাটো সৎ ব্যৱহাৰ কৰিব কোনোবাই হালত দিব কোনোবাৰ গিৰিয়েক বা স্বামীৰ ব্যৱসায় আছে তাতে 10,000 টকাটো দিব কোনো আপত্তি নাই বেয়া কামত খৰচ কৰিব নালাগে ভাল কামত খৰচ কৰাত কোনো আপত্তি নাই ঘৰত যদি মোৰ বাগিচা আছে ক্ষুদ্ৰ চাহ খেতি আছে তাতো লগাই দিয়ক কোনো অসুবিধা নাই এতিয়া আপোনালোকে আসল কথাখিনি শুনক যে মহিলা উদ্যমিতা আঁচনিটো কি আৰু এই আঁচনিটোৰ পৰা আমি কেনেকে উপকৃত হ'ব পাৰিম আপোনালোকে চিন্তা কৰিব যে আমি কি কাম কৰিব পাৰো যদি আমি আজিয়ে গৈ মোবাইল কিনি দিলো তেতিয়ালে হাঁহে আৰু কণী নিদিব হাঁহটোৱে মৰি থাকিব হাঁহটোৱে কণী দিব লাগে নাই
আমি বহুত মহিলাক যাৰ তিনটাতকৈ বেছি সন্তান তেওঁলোকক এই আঁচনিটো আমি দিয়া নাই। কিয় দিয়া নাই? ঘৰত যদি তিনটা বাচ্চাই আছে কেনেকে তেওঁলোকে প্ৰডাকশ্যন কাম কৰিব, উৎপাদনৰ কাম কৰিব? জনজাতীয় লোকসকলক আমি 4টা দিছো, বাগিচাৰ লোকক 4টা দিছো, বাকী 3টা কাৰণ যিমানে সন্তান বেছি হ'ব দেউতাক মাকৰ দায়িত্ব সিমানেই বেছি, তেওঁলোকে উৎপাদনমূলক কাম কৰিব নোৱাৰিব। আমাৰ আঁচনিটোৰ লক্ষ্য হৈছে যে আমি আপোনালোকক আজি 10,000 টকা আপোনালোকক দিম আৰু আপোনালোকে অহা 1 বছৰ এই 10,000 টকাটো সৎ ব্যৱহাৰ কৰিব। কোনোবাই শালত দিব, কোনোবাৰ গিৰিয়েক বা স্বামীৰ ব্যৱসায় আছে তাতে 10,000 টকাটো দিব, কোনো আপত্তি নাই। বেয়া কামত খৰচ কৰিব নালাগে, ভাল কামত খৰচ কৰাত কোনো আপত্তি নাই। ঘৰত যদি মোৰ বাগিচা আছে, ক্ষুদ্ৰ চাহ খেতি আছে, তাতো লগাই দিয়ক, কোনো অসুবিধা নাই। এতিয়া আপোনালোকে আচল কথাখিনি শুনক যে মহিলা উদ্যমিতা আঁচনিটো কি আৰু এই আঁচনিটোৰ পৰা আমি কেনেকে উপকৃত হ'ব পাৰিম। আপোনালোকে চিন্তা কৰিব যে আমি কি কাম কৰিব পাৰোঁ। যদি আমি আজিয়ে গৈ মোবাইল কিনি দিলোঁ তেতিয়াহ'লে হাঁহে আৰু কণী নিদিব, হাঁহটোৱে মৰি থাকিব। হাঁহটোৱে কণী দিব লাগে নাই? আমি বহুত মহিলাক যাৰ 3টাতকৈ বেছি সন্তান তেওঁলোকক এই আঁচনিটো আমি দিয়া নাই। কিয় দিয়া নাই? ঘৰত যদি 3টা বাচ্চাই আছে কেনেকে তেওঁলোকে প্ৰডাকশ্যন কাম কৰিব, উৎপাদনৰ কাম কৰিব? জনজাতীয় লোকসকলক আমি 4টা দিছো, বাগিচাৰ লোকক 4টা দিছো, বাকী 3টা কাৰণ যিমানে সন্তান বেছি হ'ব দেউতাক মাকৰ দায়িত্ব সিমানেই বেছি, তেওঁলোকে উৎপাদনমূলক কাম কৰিব নোৱাৰিব। আমাৰ আঁচনিটোৰ লক্ষ্য হৈছে যে আমি আপোনালোকক আজি 10,000 টকা আপোনালোকক দিম আৰু আপোনালোকে অহা 1 বছৰ এই 10,000 টকাটো সৎ ব্যৱহাৰ কৰিব। কোনোবাই শালত দিব, কোনোবাৰ গিৰিয়েক বা স্বামীৰ ব্যৱসায় আছে তাতে 10,000 টকাটো দিব, কোনো আপত্তি নাই। বেয়া কামত খৰচ কৰিব নালাগে, ভাল কামত খৰচ কৰাত কোনো আপত্তি নাই। ঘৰত যদি মোৰ বাগিচা আছে, ক্ষুদ্ৰ চাহ খেতি আছে, তাতো লগাই দিয়ক, কোনো অসুবিধা নাই। এতিয়া আপোনালোকে আচল কথাখিনি শুনক যে মহিলা উদ্যমিতা আঁচনিটো কি আৰু এই আঁচনিটোৰ পৰা আমি কেনেকে উপকৃত হ'ব পাৰিম। আপোনালোকে চিন্তা কৰিব যে আমি কি কাম কৰিব পাৰোঁ। যদি আমি আজিয়ে গৈ মোবাইল কিনি দিলোঁ তেতিয়াহ'লে হাঁহে আৰু কণী নিদিব, হাঁহটোৱে মৰি থাকিব। হাঁহটোৱে কণী দিব লাগে নাই? আমি বহুত মহিলাক যাৰ 3টাতকৈ বেছি সন্তান তেওঁলোকক এই আঁচনিটো আমি দিয়া নাই। কিয় দিয়া নাই? ঘৰত যদি 3টা বাচ্চাই আছে কেনেকে তেওঁলোকে প্ৰডাকশ্যন কাম কৰিব, উৎপাদনৰ কাম কৰিব? জনজাতীয় লোকসকলক আমি 4টা দিছো, বাগিচাৰ লোকক 4টা দিছো, বাকী 3টা কাৰণ যিমানে সন্তান বেছি হ'ব দেউতাক মাকৰ দায়িত্ব সিমানেই বেছি, তেওঁলোকে উৎপাদনমূলক কাম কৰিব নোৱাৰিব। আমাৰ আঁচনিটোৰ লক্ষ্য হৈছে যে আমি আপোনালোকক আজি 10,000 টকা আপোনালোকক দিম আৰু আপোনালোকে অহা 1 বছৰ এই 10,000 টকাটো সৎ ব্যৱহাৰ কৰিব। কোনোবাই শালত দিব, কোনোবাৰ গিৰিয়েক বা স্বামীৰ ব্যৱসায় আছে তাতে 10,000 টকাটো দিব, কোনো আপত্তি নাই। বেয়া কামত খৰচ কৰিব নালাগে, ভাল কামত খৰচ কৰাত কোনো আপত্তি নাই। ঘৰত যদি মোৰ বাগিচা আছে, ক্ষুদ্ৰ চাহ খেতি আছে, তাতো লগাই দিয়ক, কোনো অসুবিধা নাই। এতিয়া আপোনালোকে আচল কথাখিনি শুনক
যে মহিলা উদ্যমিতা আঁচনিটো কি আৰু এই আঁচনিটোৰ পৰা আমি কেনেকে উপকৃত হ'ব পাৰিম। আপোনালোকে চিন্তা কৰিব যে আমি কি কাম কৰিব পাৰোঁ। যদি আমি আজিয়ে গৈ মোবাইল কিনি দিলো তেতিয়াহ'লে হাঁহে আৰু কণী নিদিব, হাঁহটোৱে মৰি থাকিব। হাঁহটোৱে কণী দিব লাগে নাই? আমি বহুত মহিলাক যাৰ 3টাতকৈ বেছি সন্তান তেওঁলোকক এই আঁচনিটো আমি দিয়া নাই। কিয় দিয়া নাই? ঘৰত যদি 3টা বাচ্চাই আছে কেনেকে তেওঁলোকে প্ৰডাকশ্যন কাম কৰিব, উৎপাদনৰ কাম কৰিব। জনজাতীয় লোকসকলক আমি 4টা দিছোঁ, বাগিচাৰ লোকক 4টা দিছোঁ, বাকী 3টা। কাৰণ যিমানে সন্তান বেছি হ'ব দেউতাক মাকৰ দায়িত্ব সিমানেই বেছি, তেওঁলোকে উৎপাদনমূলক কাম কৰিব নোৱাৰিব। আমাৰ আঁচনিটোৰ লক্ষ্য হৈছে যে আমি আপোনালোকক আজি 10,000 টকা আপোনালোকক দিম আৰু আপোনালোকে অহা 1 বছৰ এই 10,000 টকাটো সৎ ব্যৱহাৰ কৰিব। কোনোবাই শালত দিব, কোনোবাৰ গিৰিয়েক বা স্বামীৰ ব্যৱসায় আছে তাতে 10,000 টকাটো দিব, কোনো আপত্তি নাই।